Hello everyone, welcome back to my channel Maths by Sujit. আমি ADRE গ্ৰেড 3 এক্সামৰ কাৰণে মেথছৰ এটা প্ৰেক্টিছ সেটৰ সিৰিজ আৰম্ভ কৰিছিলোঁ। সেই সিৰিজটো মই আকৌ আজিৰ পৰা আৰম্ভ কৰিছোঁ। আজি আমাৰ 9 নম্বৰ প্ৰেক্টিছ সেট হ'ব। আৰু যিসকলৰ 15 ছেপ্টেম্বৰত এক্সাম আছে ইহঁতৰ কাৰণে এই ভিডিঅ'টো একেবাৰে হেল্পফুল হ'ব। যদি কোনোবা এটা কুৱেশ্যনত তোমালোকৰ ডাউট থাকে তেন্তে কমেণ্ট সেকশ্যনত কমেণ্ট কৰি দিলে হ'ল। ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা, এ কাৰ ট্ৰেভেলছ 100 কিলোমিটাৰ ফ্ৰম এ লোকেশ্যন P to লোকেশ্যন Q. The table below records the average speed of the car in different segment of the journey. আমাক কি উলিয়াব দিছে, what is the average speed? Average speed formula কি হয়? Average speed equal to total distance divide by কি হয়? Total time. Total distance মই total time পৰা divide কৰিলে আমাৰ কি আহিব? Average speed টো আহি যাব। Total distance আমাক দিয়া আছে 100 কিলোমিটাৰ আৰু একেটা প্লাস কৰিলে কি হ'ব? 100 এ আহিব, ঠিক আছে? তো আমাক দিয়া আছে টোটাল ডিস্টেন্স, আমাক কি লাগে? টোটাল টাইমটো লাগে। টাইমটো আমি কেনেকৈ উলিয়াম চোৱা, টাইমৰ ফৰ্মুলা কি আছিলে? টি ইকুৱেল টু কি হয়? ডি বাই এছ। তো ডিস্টেন্সক মই স্পীড পৰা ডিভাইড কৰিলে আমাৰ টাইমটো আহি যাব। এতিয়া ইয়াত কৈছে প্ৰথম যিটো 20 কিলোমিটাৰ সেইটো কিমান স্পীডত যায়? 40 কিলোমিটাৰ পাৰ আৱাৰ এনেকৈ দিয়া আছে আমাক ছেপাৰেটকৈ। তো ইয়াৰ পৰা টাইমটো কিমান আহিব চোৱা, টাইম কিমান আহিব? প্ৰথম যিটো টাইমটো ডিস্টেন্সক ডিভাইড কৰিব লাগে স্পীড পৰা, তো কিমান কটাকটি কৰিলে 1/2 আহিব, মানে প্ৰথম যিটো সময়টো কিমান আহিলে? 1/2। তেনেকৈ উলিয়াই লোৱা ছেকেণ্ডটো 30ক আমি ডিভাইড কৰিম 60 পৰা, তো 30/60 ইয়াতো কি আহিব? 1/2 আহিব। এইটো কটাকটি কৰি চাব 1/2 আহিব। নেক্সটটো চোৱা, 10ক আমি ডিভাইড কৰিম 40 পৰা, 10 বাই কি হ'ব? 40 হ'ব। তো 0 0 কাটি যাব, কি থাকিব? 1/4। আৰু লাষ্টৰটো কি আহিব? 40ক আমি ডিভাইড কৰিম 60 পৰা, 40/60। 0 0 কেনচেল, 2 2 জাৰ 4, 2 3 জাৰ 6, মানে কি আহিব? 2/3। তো ইয়াক আমি কি কৰিম? প্লাছ কৰিম। এতিয়া এইটো কি ফ্ৰেকশ্যনত আছে, তলৰ নাম্বাৰবোৰৰ আমি কি ল'ম? LCM। 4 3 2 LCM কিমান? 12 হ'ব। এতিয়া এই 2 পৰা আমি কি কৰিম? 12 হৰণ কৰিম, 6 বাৰ যাব, তো 6 1 গুণ 6। ইয়াতো 2 আছে, চেম আহিব, 6 আহিব। 4 পৰা 12ক 3 বাৰ যায়, 3 1 গুণ 3। 3 পৰা 12ক 4 বাৰ যায়, 4 2 গুণ 8। তো যোগ কৰা, 6 6 12, 12 3 কিমান? 15, 15 আৰু 8 কিমান? 23। ওপৰত 23 আৰু তলত 12, মানে ইমান আৱাৰ পালোঁ। টোটেল টাইমটো আমি 23/12 ঘণ্টা পালোঁ। এতিয়া চোৱা, আমাক এভাৰেজ স্পীড উলিয়াব দিছিলে, টোটেল ডিস্টেন্স কিমান? 100। ইয়াক আমি ডিভাইড কৰিব লাগে কিহৰ পৰা? টাইমৰ পৰা, মানে 23/12 পৰা। এতিয়া চোৱা, মেইন ডিভাইডটো এইটো ন, এই তলত যিটো 12 আছে এইটো ওপৰত গুচি যাব। কেনেকৈ চোৱা, 100 এই ডিভাইডটো ইনটু কৰিলে তলৰ যিটো ফ্ৰেকশ্যন এইটো কি উল্টি যাব, এনেকৈ হৈ যাব। হ'ল। এতিয়া 23টো এটা মৌলিক বা প্ৰাইম নাম্বাৰ, ইয়াৰ পৰা ডিভাইড কৰিলে পইণ্টতে আহিব, এনচাৰটো 50 হ'বই নোৱাৰে কেতিয়াও। এইকেইটাৰ পৰা এটা কি হ'ব? এনচাৰ হ'ব। এতিয়া চোৱা কেনেকৈ কৰিম, 23ৰ জেগাত ন তোমালোকে 24 বুলি ধৰি লোৱা, ঠিক আছে? তেতিয়া আমাৰ ইজি হ'ব, আমি এপ্ৰক্সিমেশ্যন ইউজ কৰিম। তো 12 পৰা এইটো কি দুবাৰ যাব, 2 পৰা 150। 50টো একচুৱেল এনচাৰ নহয়, আমি 24 ধৰিছোঁ। একচুৱেল মতে তলত কি আছিলে? 23 আছিলে। তলত যিমান সৰু মান থাকে ন সিমানে হৰণ কৰিলে মানটো ডাঙৰ আহিব। ইয়াত একচুৱেল মতে সৰু আছিলে 24তকৈ, আমি লৈছোঁ 24, ইয়াতকৈ ডাঙৰ লৈছোঁ। তাৰ মানে যিটো মান আহিছে সেইটো আমাৰ অলপ সৰু মান আহিছে, ইয়াতকৈ আমাৰ ডাঙৰ হ'ব এনচাৰটো, কাৰণ 23 আছিলে ন। তো 50তকৈ অকণমান ডাঙৰ এনচাৰ কোনটো? 52 হ'ব, ঠিক আছে? তোমালোকে কৰি চাবা, তলত 23 পাতি কিনি হৰণ কৰি চাবা, 52.2 সামথিং আহিব, ঠিক আছে? এইটো আমাৰ কাৰেক্ট এনচাৰ। এনেকৈ কৰিব পাৰা তোমালোকে। 2 নম্বৰটো চোৱা, দ্য এভাৰেজ ৱেট অফ এ ক্লাছ অফ 15 বইজ এণ্ড 10 গাৰ্লছ ইজ 38.4 kg। ইফ দ্য এভাৰেজ ৱেট অফ দ্য বইজ ইজ 40 kg, দেন হোৱাট ইজ দ্য এভাৰেজ ৱেট অফ দ্য গাৰ্লছ? এতিয়া এই কুৱেশ্যনটো আমি এলিগেশ্যন মেথড দি ইউজ কৰিব পাৰোঁ, বা চিম্পলি তোমালোকে বেছিকতো কৰিব পাৰা, ঠিক আছে? বা ৱেটেজ যিটো এভাৰেজ কনচেপ্ট থাকে সেইটোৰ পৰাও তোমালোকে কৰিব পাৰা। চ' কেনে কৰিবা, বইজ কিমান আছে? 15 আৰু গাৰ্লছ 10। এইটো কি নাম্বাৰ? বইজ এণ্ড গাৰ্লছৰ নাম্বাৰটো আমাক দিয়া আছে। বইজ কিমান আছে? 15 আৰু গাৰ্লছ 10। এতিয়া চোৱা, যিটো নাম্বাৰ দিয়া থাকে ন, আমি ৰেচিঅ'ত উলিয়াই ল'ব লাগে। ৰেচিঅ' ওলালে ইজি হয়, মানে এনেকৈ ৰাখিও কৰিব পাৰা তোমালোকে, ঠিক আছে? ৰেচিঅ' ওলালে ভাল, 5 পৰা 3 বাৰ যাব, 5 পৰা 2 বাৰ যাব। তো বইজ এণ্ড গাৰ্লছৰ নাম্বাৰৰ যিটো ৰেচিঅ' কিমান? 3:2 আহি গ'ল। এতিয়া বইজৰ যিটো এভাৰেজ ৱেট আমাৰ দিয়া আছে কিমান? বইজৰ এভাৰেজ ৱেটটো 40 kg আৰু গাৰ্লছৰটো আমাক উলিয়াব দিছে। তো গাৰ্লছৰটো মই নাজানো, এক্স বুলি ধৰি ল'ম। আৰু বইজ এণ্ড গাৰ্লছৰ মিলাই কিনি যিটো অভাৰঅল যিটো এভাৰেজ ৱেট কিমান? 38.4, এইটো আমাক দিয়া আছে। এতিয়া কেনেকৈ কৰিম চোৱা, জাষ্ট তোমালোকে কি কৰিবা, এই নাম্বাৰৰ লগত যিটো এভাৰেজ এইটো ইনটু কৰিবা। 340 গুণ কিমান? 120 প্লাছ 2x কিমান হ'ব? পূৰণ কৰিলে 2x ডিভাইড বাই নাম্বাৰ কিমান? 3 আৰু 2 মিলাই কিনি 5, ঠিক আছে? যিটো ৰেচিঅ'ত আমি বনাই থৈছিলোঁ, এইটো হ'ল অভাৰঅল যিটো এভাৰেজ ৱেটটো। ইয়াৰ মানটো আমাক দিয়া আছে কিমান? 38.4।
তো 38.4 মানে কি 384 ডিভাইড বাই 10 হ'ব পইণ্টটো যদি মই গুচাই দিওঁ এটাৰ আগত পইণ্ট আছিলে তলত এটা 0 আহি যাব এতিয়া কটাকটি কৰা 5 পৰা 10ক দুবাৰ যাব 2 পৰা এইটো কাটি দিয়া কেইবাৰ যাব 2 19 জাৰ কি হয় 38 হয় 2 19 জাৰ 38 আৰু এফালে 4 আছে 2 2 গুণ 4 হ'ল এতিয়া ইয়াত কি থাকিলে চোৱা 120 প্লাছ 2x ইকুৱেল টু 192 এই 122 সেইফালে ঠেলি দিয়া তো 2x ইকুৱেল কি হ'ব 192 মাইনাছ 120 এইটো মাইনাছ কৰিলে কিমান আহিব 72 তো 2 পৰা কাটি দিয়া 36 বাজাও মানে xৰ মান কি আহিলে 36 এইটোৱেটো উলিয়াব দিছিলে ন গাৰ্লছৰ এভাৰেজ ৱেটটো আমি কিমান ধৰিছিলোঁ x ঠিক আছে 36 আমাৰ কাৰেক্ট এনসাৰ তো 36.0 মান 36 এনেকৈ তোমালোকে কৰিব পাৰা নহ'লে এলিগেশ্যন ইউজ কৰিব পাৰা ডেভিয়েশ্যন কনচেপ্ট ইউজ কৰিব পাৰা যেনেকৈ মন কৰিলে হ'ল ঠিক আছে 3 নম্বৰটো চোৱা ফাইণ্ড দ্য সাম অফ টু নাম্বাৰছ হুজ প্ৰডাক্ট ইজ 200 এণ্ড ডিফাৰেঞ্চ ইজ মিনিমাম মানে দুটা সংখ্যাৰ কি উলিয়াব দিছে সাম মানে যোগফলটো আমাক প্ৰডাক্টটো দিয়া আছে 200 মানে পূৰণফলটো দিয়া আছে দুটা সংখ্যাৰ ইমান আৰু ডিফাৰেঞ্চ মানে দুইটা সংখ্যাৰ বিয়োগফলটো একদম মিনিমাম হ'ব লাগিব কৈছে ইয়াত চোৱা দুটা সংখ্যা a আৰু b বুলি ধৰি লোৱা ইয়াৰ পূৰণফল দিয়া আছে 200 এতিয়া চোৱা এই দুইটাৰ পূৰণফল 200 আৰু এই দুইটাটো বিয়োগ কৰিলে একদম মিনিমাম আহিব লাগে বুলি কৈছে তো মই কি কৰিম ভ্যালু অবজাৰ্ভ কৰিব লাগিব এনেকৈ দুটা সংখ্যা ল'ম যিটো পূৰণ কৰি 200 আহে লগতে এই দুটাৰ ডিফাৰেঞ্চ বা গেপটো একদম মিনিমাম হ'ব লাগিব ঠিক আছে এতিয়া চোৱা ঢেৰ পসিবিলিটিজ আছে কিছুমানে ক'ব 5 ল আৰু এফালে 40 ল কাৰণ 5 আৰু 40 পূৰণ কৰিলে কি আহিব 200 টো আহিব বা কিছুমানে ক'ব এফালে 4 ল এফালে 50 ল 4 50 গুণ কি 200 বহুত আছে ন এনেকৈ কিছুমানে ক'ব 2 আৰু 100 ল 2 পূৰণ 100 200 বা আমি এনেকৈ ল'ব পাৰোঁ 20 আৰু 10 এইটো পূৰণ কৰিলে কি আহিব 200 আহিব কিন্তু চোৱা আমাক কি কৈছে মিনিমাম হ'ব লাগিব ডিফাৰেঞ্চটো তো এই দুইটাৰ ডিফাৰেঞ্চটো কিমান 35 আহে ইয়াত চোৱা 46 ইয়াত চোৱা বহুত বেছি 98 ডিফাৰেঞ্চটো মিনিমাম মানে একদম কম আহিব লাগে তো ইয়াৰ সবচে কম আহিছে নাই চোৱা 10 আহিছে আটাইতকৈ কম কি এই দুটা সংখ্যাৰ ডিফাৰেঞ্চটো তাৰ মানে সদায় ডিফাৰেঞ্চ কম বুলি ক'লে ওচৰ ল'ব লাগে ঠিক আছে ইনটু বহুত দূৰ হ'লে মানে কি হয় গেপটো বেছি হ'ব ন তো আমি 20 আৰু 10 ল'ব লাগিব ঠিক আছে এই দুটাৰ গেপটো একদম কম এইটো প্ৰশ্নটো আমাক কৈছে মিনিমাম হ'ব লাগে ডিফাৰেঞ্চটো আৰু এই দুটা পূৰণ কৰিলে 200 টো আহে বাস হৈ গ'ল তো সংখ্যা দুটা 20 আৰু 10 আমাক কৈছে যোগফলটো উলিয়াব দিছে তাৰ মানে যোগ কৰা কিমান হ'ব 30 হ'ব ঠিক আছে এনেকৈ তোমালোকে কৰিব পাৰা জাস্ট মই এক্সপ্লেইন কৰিছোঁ তোমালোকে ডাইৰেক্ট দেখা ল'লে গম পাব লাগে 20 পূৰণ 10 কৰিলে একদম মিনিমামটো 10 আহিব ন গেপটো তো এই দুটা যোগ কৰি দিলে আমাৰ 30 আহি যাব 4 নম্বৰটো চোৱা এ মিক্সচাৰ অফ 40 লিটাৰ্ছ অফ মিল্ক এণ্ড ৱাটাৰ কণ্টেইনছ 10% অফ ৱাটাৰ হাউ মাছ ৱাটাৰ শুড বি এডেড টু দিছ মিক্সচাৰ চ' ডেট দ্য নিউ মিক্সচাৰ কণ্টেইন 20% ৱাটাৰ ইয়াত পাৰ্চেণ্টেজৰ ভেলুকেইটা একদম চিম্পল দিয়া আছে 10 20 হয়নে নহয় আমি কি কৰিম ৰেচিঅ' মেথড ইউজ কৰিম ওলাই যাব ইজিলি ঠিক আছে 40 লিটাৰ টোটেল কোৱান্টিটি মিক্সচাৰটোত মানে মিল্ক আৰু ৱাটাৰ মিলাই কিনি ইমান লিটাৰ আছে এতিয়া কি কৈছে 10% ৱাটাৰ আছে চ' মিল্ক আছে আৰু ৱাটাৰ আছে আমাক কৈছে ইনিচিয়েলি কিমান পাৰ্চেণ্ট ৱাটাৰ আছে 10% ৱাটাৰ কিমান 10% আছে যিকোনো বস্তু সদায় কিমান 100% থাকে যদি ৱাটাৰ 10% হয় মিল্ক কিমান হ'ব 90% হ'ব নহ'ব আৰু ইয়াৰ যদি মই ৰেচিঅ' ওলাও পাৰ্চেণ্ট কাটি যাব 0 কাটি যাব কি থাকিব 9 অনুপাত 1 থাকিব নাথাকিব ৰেচিঅ'টো বা তোমালোকে এনেকৈ কৰিব পাৰা 10% মানে কি হয় 10% মানে ভগ্নাংশ বা ফ্ৰেকশ্যনত কি হয় 1/10 হয় না নহয় ওপৰটো কি বুজায় যিটো আমাৰ কুৱেশ্যনত মেনশ্যন আছে ৱাটাৰ 10% আছে বুলি কৈছে তাৰ মানে ৱাটাৰ কি 1 আছে অনুপাতত ঠিক আছে তো যদি ৱাটাৰ 1 10ৰ পৰা যদি 1 ৱাটাৰ হয় তেন্তে ৰিমেইনিং 9 থাকি গ'ল 9টো কি হ'ব মিল্ক হ'ব নহ'ব তো সেইটোৱে মই লিখিছোঁ চোৱা ৱাটাৰ 1 হ'লে মিল্ক 9 হ'ব তো ডাইৰেক্ট তোমালোকে এনেকৈ কৰিব পাৰা এনেকৈ নিলিখি কিনি ঠিক আছে তো ডাইৰেক্ট কৰি দিছোঁ মই চোৱা মিল্ক আৰু ৱাটাৰ কিমান 10% মানে 1/10 তো ৱাটাৰ কিমান আছে 1 10ৰ পৰা 1 যদি ৱাটাৰ হয় থাকিলে কিমান 9 এইটো মিল্ক হৈ যাব নেক্সটত কৈছে হাউ মাছ ৱাটাৰ শুড বি এডেড টু দিছ মিক্সচাৰ এই মিক্সচাৰত কিমান ৱাটাৰ এড কৰিলে নতুন যিটো মিক্সচাৰ হ'ব তাত কি হ'ব 20% ৱাটাৰ থাকিব 20% মানে কি 1/5 হয় ফ্ৰেকশ্যনত তো ৱাটাৰ থাকিব কৈছে ন ৱাটাৰ তাৰ মানে 1 যদি ৱাটাৰ হয় 5ৰ পৰা 1 ৱাটাৰ হ'লে কিমান 4 কি হ'ব মিল্ক হ'ব নহ'ব তো এইটো ৰেচিঅ' আহি গ'ল এতিয়া চোৱা মিক্সচাৰটোত কি এড কৰিব দিছে ৱাটাৰৰ কথা কৈছে ৱাটাৰ কিমান এড কৰিলে ইমান হ'ব তাৰ মানে মিল্ক এড কৰা নাই মিল্ক প্ৰথমে যিমান এতিয়াও সিমানে আছে ঠিক আছে তো আমি মিল্কৰ অনুপাতটো সেম কৰিব লাগিব ৰেচিঅ'ত মিল্কটো সেম আছে ন তো কি কৰিম তাৰ কাৰণে এই 4টো মই ইয়াত পূৰণ কৰিম আৰু এই 9টো ইয়াত পূৰণ কৰিম তো 4 9 গুণ 36 9 4 গুণ 36 মিলি যাব ন সেম আৰু ইয়াত 4 পূৰণ কৰিলে ইয়াতো 4 ইয়াত 9 পূৰণ কৰিলে ইয়াতো 9 তো নতুন যিটো অনুপাত কিমান হ'ব 4 9 গুণ 36 এফালে 1 4 গুণ 4
এফালে 4 9 গুণ 36 এফালে 1 9 গুণ 9 এতিয়া চোৱা 36 36 মিলি গ'ল ন মিল্কটো প্ৰথমে যিমান আছিলে এতিয়া সিমানেই আছে ৱাটাৰটো চেঞ্জ হৈ গ'ল এতিয়া চোৱা টোটেল কোৱান্টিটি কিমান 40 লিটাৰ আছিলে ষ্টাৰ্টিঙত ঠিক আছে তো আমাৰ হিচাপত মিল্ক আৰু ৱাটাৰ মিলাই টোটেল কিমান আছে 36 + 4 অনুপাতৰ মতে 40 ৰিয়েল মতেও 40 তো 40 মান 40 মানে ইয়াৰ কি জাষ্ট 1 গুণ ঠিক আছে এতিয়া কিমান ৱাটাৰ এড কৰিছে 4 পৰা 9 হৈ গ'ল মানে 5 অনুপাতৰ মতে কিমান এড কৰিছে 5 তো ৰিয়েল মতেও কিমান 5 গুণ 5 হ'ব এনসাৰ কি হ'ব 5 লিটাৰ 5 নম্বৰটো চোৱা বাই সেলিং এন আৰ্টিকল এট ₹270 এ মেন লছেছ 10% if he would sell it ₹360 his gain percentage will be মানে 270 টকাত বস্তু এটা সেল কৰোতে মানুহজনৰ কি 10% লছ হৈ গ'ল এতিয়া 360 টকা সেল কৰোতে কিমান লাভ হ'ব গেইন পাৰ্সেন্ট মানে প্ৰফিট পাৰ্সেন্টেজটো উলিয়াব লাগে সো সিপি খৰাই তোমালোকে 100 বা 100% বুলি ধৰি লবা ঠিক আছে বা আমি ইয়াক ৰেশিওটো কৰিব পাৰো 10% মানে 1/10 এনেকে কৰি কিনি ঠিক আছে 100 ধৰিও তোমালে কৰিব পাৰা তো 10% লছ মানে মই কিমান সেল কৰিম 90 रुपीसত 100 টকাৰ বস্তুটো 90 টকা সেল কৰিলে তো মোৰ কি হ'ব 10% লছ হ'ব নহব তো মোৰ হিচাপত মই কিমান সেল কৰিছো 90 কিন্তু কুৱেশ্যনৰ হিচাপত কিমান 270 তাৰ মানে 90 ৰ মানটোৱে 270 মোৰ হিচাপত চালে মই 90 সেল কৰিছো কিন্তু একচুয়াল মতে ইমানো সেল কৰিছো তো ইয়াৰ পৰা 1 ৰ মান কিমান হ'ব 1 ৰ মান 90 পৰা এটো হৰণ কৰা 3 বাৰ যাব তো কষ্ট প্ৰাইস কিমান আছিল 100 আছিল তো 100 ৰ মান 300 হৈ গ'ল তাৰ মানে সিপি কিমান পালো আমি সিপি টো 300 পালো এতিয়া এই 300 টকাৰ বস্তুক মই 360 টকাত সেল কৰিম বুলি কৈছে এসপিএ টো ঠিক আছে নতুনটো তো কিমান টকা লাভ হ'ব এটো পার্সেন্টেজ উলিয়াব লাগে তো 300 ৰ বস্তুটো ইমান সেল কৰিছো কিমান লাভ হ'ল 60 আৰু তলত কি আহে সিপি টো আৰু পার্সেন্ট মানে ইনটু 100 তো এইটো সোৱা দুটা জিৰো কাটি গ'ল 3 পৰা 60 20 বাৰ যাব তো কিমান আহিলে 20% ঠিক আছে এনেকে তোমালে কৰিব পাৰা নহলে ডাইৰেক্ট ৰেশিওটো কৰিব পাৰা ইজি কুৱেশ্যন হয় পাৰিবা এটো এনেকে যেনেকে হল কৰিলে হল 6 নম্বৰটো the speed of a boat in still water is 10 meter per second and the speed of the stream is 6 meter per second if the boat is moving upstream and again downstream what is the ratio of the time taken to cover a particular stretch of distance in each direction এটো হল boat and streamer question boat and stream boat মানে কি নাও আৰু stream মানে যেটো পানীৰ হুট ঠিক আছে ধাৰাটো এতিয়া বটৰ নিজৰ কি থাকিব স্পিড থাকিব সাপোজ মই ধৰিছো x কিলোমিটাৰ per hour আৰু streamer যেটো স্পিড পানীৰ যেটো হুট তাৰ স্পিডটো সাপোজ y কিলোমিটাৰ per hour ঠিক আছে দুইটাৰ স্পিড থাকিব ন x আৰু y ধৰি লবা এতিয়া সো আমি আপ স্ট্রিম আৰু ডাউন স্ট্রিমৰ বিষয় জানিব লাগিব boat and stream চেপ্টাৰত ঠিক আছে তো চাই লোৱা তোমালোকে সাপোজ এটো কি ওয়াটাৰ ইয়াত আছে boat ঠিক আছে আৰু দুইটাৰ সাপোজ ডাইৰেকশনটো কি অপোজিট মানে পানী এফালে গৈ আছে আৰু এফালে কি boatটো এফালে গৈ আছে তো অপোজিট হৈছে ন অপোজিট হলে কি কো আমি আপ স্ট্রিম ইয়াক কো আমি আপ স্ট্রিম আৰু আপ স্ট্রিমত কি হয় দুইটাৰে স্পিডটো মানে এই যেটো পানীৰ যেটো হুটৰ স্পিডটো স্ট্রিমৰ আৰু নাওৰ বটৰ স্পিডটো কি হ'ব মাইনাস হৈ যাব মাইনাস প্ৰ্যাকটিক্যালি তোমালোকে ভাবা চোৱা পানী এফালে গৈ আছে পানীৰ ডাইৰেকশনটো আৰু নাও এফালে গৈ আছে তো কি হ'ব স্পিডটো স্লো হ'ব নহব কাৰণ অপোজিট ডাইৰেকশন হলে কি কষ্ট হ'ব ন নাওটো চলাবলৈ তো আপ স্ট্রিম আপত যেতিয়া আমি যাও তেতিয়া আমাৰ কি হয় স্লো হৈ যায় ন স্পিডটো এনেকে তোমালোকে মনত থোৱা তো আপ স্ট্রিম বুলি কোৱাৰ লগে লগে কি হ'ব স্পিড দুটা মাইনাস হৈ যাব ঠিক আছে অপোজিট ডাইৰেকশন হয় আৰু ডাউন স্ট্রিম মানে চোৱা ডাউন স্ট্রিমত কি হয় সেম ডাইৰেকশন পানী এফালে গৈ আছে আৰু এটো বট নাও এফালে গৈ আছে তো কি হ'ব চলাবলৈ ইজি হ'ব পানী ডাইৰেকশনত গলে মানে আমাৰ কি সুবিধা হ'ব নহব তো স্পিড কি বাঢ়ি যাব তো ইয়াত কি হ'ব স্পিড দুটা প্লাস হৈ যাব ঠিক আছে ট্ৰেনৰ কুৱেশ্যন উল্টা আছিল ট্ৰেনৰ কুৱেশ্যনত কি আছিল অপোজিট পৰা আহিলে মানে স্পিড দুটা কি হয় প্লাস হয় আৰু সেম ডাইৰেকশনত মাইনাস আছিল হেতু বেলেগ এটু বেলেগ ইয়াত তোমালোকে প্ৰ্যাকটিক্যালি ভাবি লবা এটু হল ডাউন স্ট্রিম ঠিক আছে ডাউন স্ট্রিম তো মনত থবা আৰু এনেকে মনত থব পাৰা ডাউন যেতিয়া আমি ডাউনত যাও আমাৰ স্পিড বাঢ়ি যায় না যায় ইজি হয় ন যাব কাৰণে তো ডাউনত কি হয় স্পিড দুটা যোগ হয় আৰু আপ গলে মানে স্পিড দুটা মাইনাস হয় স্লো হৈ যাও মানে ঠিক আছে আৰু এটা কথা মনত থবা যে যেতিয়াও ন ডিসটেন্স কি থাকে কনস্ট্যান্ট ফিক্স থাকে চেঞ্জ নহয় তেতিয়া কি হ'ব টাইম আৰু স্পিডটো কি হ'ব ইনভার্সলি প্ৰপোৰ্শনাল মানে টাইমটো জাস্ট স্পিডৰ উল্টা বা স্পিডটো টাইমৰ উল্টা ঠিক আছে এটো মনত থবা তোমালোকে এতিয়া ইয়াত চোৱা বটৰ যেটো স্পিড নাওৰ যেটো স্পিড দিয়া আছে ইমান আৰু এটো কি স্ট্রিম ধাৰাৰ যেটো পানীৰ হুটৰ কিমান ইমান দিয়া আছে আমাক x ৰ মান আৰু y ৰ মানটো এতিয়া প্ৰথমে বটটো কি আপ স্ট্রিমত গৈছে তো আপ স্ট্রিম যোৱাৰ লগে লগে স্পিড দুটা কি হ'ব মাইনাস হৈ যাব কিমান হৈ যাব মানে x - y আৰু ডাউন স্ট্রিমত গলে কি হ'ব x + y হ'ব নহব তো ইয়াৰ মানটো কিমান হ'ব চোৱা
10 - 6 কিমান 4 আহিব আপ ষ্ট্ৰীমত এইটো স্পীডটো ঠিক আছে স্পীডটো আৰু ডাউন ষ্ট্ৰীমত স্পীড কি হ'ব যোগ হৈ যায় ন 16 হৈ যাব তো ইয়াৰ ৰেচিঅ' কিমান হ'ব ৰেচিঅ' এইটো হ'ল আপ ষ্ট্ৰীম এইটো ডাউন ষ্ট্ৰীম ৰেচিঅ' কিমান হ'ব 1:4 হ'ব নহ'ব এইটো কিহৰ আহিলে আপ ষ্ট্ৰীম আৰু ডাউন ষ্ট্ৰীমৰ স্পীডৰ কি ৰেচিঅ'টো আমাক লাগে টাইমটো কি আৰু উল্টা নহ'ব তো কি হ'ব টাইমটো 4:1 নহ'ব নেকি এইটোৱেতো সুধিছিলে চোৱা আহি গ'ল চিম্পলি কুৱেশ্যনটো একোৱে নাই জাষ্ট তোমালোকে কনচেপ্টটো বুজিব লাগে ঠিক আছে মই কনচেপ্টটো একেবাৰে ডিটেইলছত বুজাই দিলোঁ সেইটোৱে আছিলে আৰু কনচেপ্টটো 7 নম্বৰটো চোৱা 3x goes to his office by scooter at a speed of 30 km/h and reaches 6 minutes earlier. If he goes at a speed of 24 km/h, he reaches 5 minutes late the distance of his office. So এনেকুৱা টাইপৰ কুৱেশ্যনত ডাইৰেক্ট আমি এটা ডিষ্টেঞ্চৰ ফৰ্মুলা ইউজ কৰিব পাৰোঁ ওপৰত স্পীড দুটা ইনটু কৰিবা ঠিক আছে আৰু তলত স্পীড দুটা মাইনাছ কৰিবা ডাঙৰ পৰা সৰু মাইনাছ কৰিলে হ'ল তো জাষ্ট মই এনেকৈ লিখি দিছোঁ স্পীড দুটা কি মাইনাছ কৰিব লাগে আৰু ইনটু টাইম ডিফাৰেঞ্চ এইটো ফৰ্মুলা তোমালোকে মনত থ'বা ৰেচিঅ'টো আমি কৰিব পাৰোঁ কিন্তু ডিষ্টেঞ্চ যদি সোধে ডাইৰেক্ট তোমালোকে এইটো ইউজ কৰিবা বেছি ইজি হৈ যায় মানে টাইমো নালাগে ঠিক আছে প্ৰথমে ইমান স্পীডত যাওঁতে ইমান মিনিট সোনকালে গৈ পালে আকৌ নেক্সট ইমান স্পীডত যাওঁতে ইমান মিনিট লেট হৈ গ'ল এনেকুৱা টাইপৰ কুৱেশ্যনত যেতিয়াও ডিষ্টেঞ্চ সোধে সদায় তোমালোকে এইটো ফৰ্মুলা ইউজ কৰিবা ঠিক আছে তো পুট কৰি দিয়া স্পীড দুটা ইনটু কৰিব লাগে স্পীড দুটা কিমান দিয়া আছে 30 km আৰু 24 km/h ঠিক আছে 30 km/h আৰু 24 km/h জাষ্ট ইনটু কৰিলে হ'ল ওপৰত আৰু তলত কি ডিফাৰেঞ্চটো 30 আৰু 24 মাইনাছ কৰিলে কিমান 6 আৰু ইনটু টাইম ডিফাৰেঞ্চ চোৱা প্ৰথমে 6 মিনিট আগত গৈ পালে আৰু পাছত 5 মিনিট লেট হৈ গ'ল আৰ্লিয়াৰ লেট দুটা অপজিট হ'লে টাইম ডিফাৰেঞ্চটো তোমালোকে জাষ্ট প্লাছ কৰি দিবা ঠিক আছে চেম হ'লে মাইনাছ কৰিবা ইয়াত আৰ্লিয়াৰ মানে আগত লেট মানে পাছত তো প্লাছ কৰিলে কিমান ডিফাৰেঞ্চটো কিমান আহিব 6 আৰু 5 কিমান 11 মিনিট আহিলে এইটো হ'ল টাইম ডিফাৰেঞ্চ 11 মিনিট আমাক লাগে ঘণ্টাত তো 60 পৰা ডিভাইড কৰা ঠিক আছে হ'ল এতিয়া ইয়াক সলভ কৰিলে আমাৰ এনসাৰ আহি যাব চোৱা 6 পৰা এইটো 5 বাৰ যাব আকৌ 5 পৰা 60 12 বাৰ যায় আকৌ 12 পৰা 24 দুবাৰ যাব 2 11 গুণ কিমান 22 তো 22 কিলোমিটাৰ আমাৰ এনসাৰ হ'ব ঠিক আছে এনেকে 8 নম্বৰটো চোৱা ইন এ গ্ৰুপ অফ কাউস এণ্ড হেন্স দ্য নাম্বাৰ অফ লেগছ ইজ 14 more than the twice the number of heads what is the number of cows in the group এতিয়া এই কুৱেশ্যনটো আমি ডাইৰেক্ট শৰ্টকেও কৰিব পাৰোঁ ইয়াৰো ধেৰ মেথড আছে ডাইৰেক্ট শৰ্টকাটো আছে বাট তোমালোকে ন বেছিকতে কৰা ঠিক আছে বেছিকত কি হয় ইজিয়ে হয় ইমান টান নহয় আৰু সোনকালে ওলাই যাব তো বেছিকত আমি কেনেকৈ কৰিম চোৱা কাউস আৰু কি আছে হেন্স আছে তো কাউসৰ সংখ্যাটো এক্স বুলি ধৰা আৰু হেন্সটো ৱাই বুলি ধৰা চিম্পল এতিয়া কৈছে দ্য নাম্বাৰ অফ লেগছৰ কথা কৈছে কাউসৰ কিমান লেগ থাকে 4 তো কি হৈ যাব 4x আৰু হেন্সৰ কি 2 লেগছ থাকে ন 2y হৈ যাব তো এই দুইটাৰ প্লাছ কৰিলে মানে টোটেল যেটো লেগৰ সংখ্যাটো আহিব নাহিব নাম্বাৰ অফ লেগছ আহি গ'ল দুইটাৰ মিলাই কিনি ইয়াৰ কথা কৈ আছে ন ইজ বুলি দিছে তো সমান চিন দিবা 14 মোৰ মানে 14 বেছি কিহতকে টুৱাইজ দ্য নাম্বাৰ অফ হেডৰ দুগুণতকে তো দুগুণ বুলি কৈছে কাৰ হেডৰ তো হেডটো কিমান হ'ব কাউসৰ হেড কিমান সিঙ্গল এটা আৰু হেন্সৰো কি হেড এটাই থাকে তো কি হ'ব x + y হ'ব ঠিক আছে এটা দুইটাৰ হেডটো সিঙ্গল থাকে ন এখানে x + y হ'ব দুইটাৰ মিলাই কিনি হেড তো ইয়াৰ দুগুণতকে 14 বেছি লেগৰ সংখ্যাটো হল এটা আমাক দিয়া আসলে এটো কি হ'ব 2x + এটো কি হ'ব 2y হ'ব নহব তো চোৱা ইয়াত 2y ইয়াতো 2y সেম যদি মই এফাল লৈ আহো মাইনাস হৈ যাব এটো কটাকটি হৈ যাব মানে 0 হৈ যাব ন মাইনাস কৰিলে ঠিক আছে তো এটো 2y কাটি গ'ল ডাইৰেক্ট 0 হৈ গ'ল মানে থাকিলে কি এফালে 4x আৰু এফালে 2x টো এফাল লৈ আহা তো 4x পৰা 2x টো গলে কিমান 2x আৰু এফালে কি থাকিলে অকল 14 তো x ৰ মান কি আহিলে 7 আহিলে আমাক কি সুধিছিলে হোৱাট ইজ দ্য নাম্বাৰ অফ কাউসৰ সংখ্যা মই কি ধৰিছিলো x এটো ধৰিছিলো ন চোৱা বেছিকত কিমান টাইম লাগিলে ডাইৰেক্ট আহি গ'ল ন এটা লাইনতে সেইকাৰণে মই কৈছো এনেকুৱা টাইপৰ কুৱেশ্যন ইমান দিমাগে লগাব নালাগে তোমালোকে যেনেকে কৈছে ইকুৱেশ্যন বনাবা ডাইৰেক্ট আহি যায় ঠিক আছে 7 হ'ব এনসাৰ 9 number 2 if 80% of the difference of a and b is equal to 20% of the sum of a and b then what percent of a is b ইয়াত কি কৈছে 80% of কাৰ 80% difference of a and b মানে a আৰু b difference or 80% to equal বুলি কৈছে সমান কাৰ 20% of sum of a and b মানে a আৰু b ৰ যোগফলৰ সমান ঠিক আছে এটা আমাক দিয়া আছে ইয়াৰ 80% to ইয়াৰ 20% ৰ সমান এতিয়া সো সমান চিন আছে আমি কটাকটি কৰিব পাৰো পাৰ্সেন্ট কাটি যাব এটো কাটিও পাৰা নহলে এনেকেও ৰাখিব পাৰা একো নাই এনেকে ৰাখিলো একো নাই ঠিক আছে ইয়াত সো a - b ডিভাইড বাই a + b কিমান আহিব 20/80 এটো ক্ৰস মাল্টিপ্লাই কৰিলে 80a - b এটোই আহিব 20a + b আহিব নাহিব এটো তোমালে কটাকটি কৰিব পাৰা ইয়াতে বাট মই
এনেকৈ থৈ দিছোঁ ঠিক আছে কিয় থৈছোঁ তোমালোকে গম পাবা চোৱা কাটিলেও এনচাৰ আহিব একো নাই এতিয়া চোৱা এ মাইনাছ বিৰ মান এইটো এ প্লাছ বিৰ মান এইটো সেম ভেৰিয়েবল ন এ বি মই কি কৈছিলোঁ যেতিয়াও সেম ভেৰিয়েবল থাকে আৰু চাইনটো মাইনাছ আৰু প্লাছ থাকে তো ডাইৰেক্ট আমি এ আৰু বিৰ মানটো উলিয়াব পাৰোঁ এৰ মান কিমান আহিব কেনেকৈ উলিয়াইছিলোঁ এ মানে ডাঙৰৰ মানটো ডাঙৰ মানে মাইনাছৰ আগত থকাটো কি ডাঙৰ বুজায় ন তো কি কৰিম আমি এই দুটা যোগ কৰি আধা কৰিব লাগে 80 আৰু 20 যোগ কৰিলে কিমান 100 তো 100ৰ আধা কিমান হ'ব 50 তো এৰ মান আহি গ'ল ডাইৰেক্ট 50 ঠিক আছে তেনেকৈ বিৰ মান কিমান হ'ব এই দুইটা মাইনাছ কৰি আধা কৰিব লাগে সৰুৰ মানটো বিটো ইয়াত সৰু নহয় জানো তো মাইনাছ কৰিলে 60ৰ আধা কিমান 30 তো এৰ মান 50 আৰু বিৰ মান 30 পালোঁ এতিয়া প্ৰশ্নত কি সুধিছে আমাক চোৱা হোৱাট পাৰ্চেণ্ট অফ এ মানে এৰ কিমান পাৰ্চেণ্টটো বিৰ সমান হ'ব বা আমি এনেকৈ ক'ব পাৰোঁ বিটো এৰ কিমান পাৰ্চেণ্ট হয় তো বিটো এৰ কিমান পাৰ্চেণ্ট বিটো কিমান 30 এই 32 এৰ কিমান পাৰ্চেণ্ট এ কিমান 50 তো এইটো তলত লিখিবা ই ইয়াৰ কিমান পাৰ্চেণ্ট তাৰ কাৰণে আমি 100 ইনটু কৰিম পাৰ্চেণ্টেজত নিবলৈ তো 50 পৰা 100 দুবাৰ যাব আৰু 2 পূৰণ 30 60 কিমান আহিলে 60% ঠিক আছে এনেকৈ তোমালোকে এইটো কাটিব পাৰা কাটিলে কি আহিব ফ্ৰেকশ্যনত আহি যাব আকৌ ফ্ৰেকশ্যনো তোমালোকে কনভাৰ্ট কৰিব লাগিব নৰ্মেল ভেলুত সেইকাৰণে মই এনেকৈ ৰাখি দিছিলোঁ যাতে ইয়াৰ মানে আধাটো আমি উলিয়াব পাৰোঁ ন যোগ কৰিলে চোৱা 100ৰ আধা 50 ডাইৰেক্ট ওলাই গ'ল সেইকাৰণে মই এনেকৈ ৰাখি থৈ দিছিলোঁ ঠিক আছে 10 নম্বৰটো চোৱা কনচিডাৰ দ্য পাই ডায়েগ্ৰাম বিল' শ্বয়িং দ্য মান্থলি স্কুল এক্সপেণ্ডিচাৰ ইন ৰেছপেক্ট অফ এ চাইল্ড এইটো কি DI ইকুৱেশ্যন ঠিক আছে ডেটা ইণ্টাৰপ্ৰিটেশ্যন পাই ডায়েগ্ৰামৰ তো ডায়েগ্ৰামটো আমাক দিয়া আছে আৰু এক্সপেণ্ডিচাৰবোৰ দিয়া আছে মান্থলি এক্সপেণ্ডিচাৰবোৰ ফিছত ইমান ট্ৰান্সপৰ্টত ইমান এইবোৰ খৰচবোৰ দিয়া আছে আমাক এতিয়া কি উলিয়াব দিছে হোৱাট পাৰ্চেণ্টেজ অফ দ্য মান্থলি এক্সপেণ্ডিচাৰ ইজ কনষ্টিটিউটেড বাই দ্য মান্থলি ফিজ এণ্ড দ্য কষ্ট অফ ট্ৰান্সপৰ্ট টুগেডাৰ আচ্ছা ইয়াত কৈছে মান্থলি এক্সপেণ্ডিচাৰৰ পাৰ্চেণ্টেজটো উলিয়াব লাগে কাৰ মান্থলি ফিজ আৰু কষ্ট টুগেডাৰ এই দুইটাটো মিলাই কিনি টোটেল কিমান মানে পাৰ্চেণ্ট হ'ব টোটেল যিটো এক্সপেণ্ডিচাৰ তাৰ কিমান পাৰ্চেণ্ট হ'ব এইটো উলিয়াব দিছে চা কেনেকৈ উলিয়াম আমি কি সুধিছে মান্থলি ফিজ আৰু কষ্ট টুগেডাৰ কষ্ট অফ ট্ৰান্সপৰ্ট তো মান্থলি ফিজটো কোনটো এইটো 1500 আৰু কষ্ট অফ ট্ৰান্সপৰ্ট কোনটো আছিলে ট্ৰান্সপৰ্টৰ এইটো তো 1500 আৰু 500 কিমান 2000 নহ'ব জানো এইটো টোটেলটোৰ কিমান পাৰ্চেণ্ট এইটো সুধিছে তো 2000টো টোটেল কিমান হ'ব গোটেই যোগ কৰা এই দুটাৰ যোগ কৰি মই 2000 পালোৱে বাকি কি থাকিলে 2500 আৰু 1000 2500 আৰু 1000 কিমান হ'ব 3500 হ'ব নহ'ব 3500 আৰু 2000 কিমান হ'ব 5500 হ'ব তো 5500ৰ এইটো কিমান পাৰ্চেণ্ট এইটো উলিয়াব দিছে আমাক তো তলৰ দুটা জিৰ' এই দুটা জিৰ' কেনচেল থাকিলে কি 55 আৰু এফালে 2000 তো 5 পৰা কাটি দিয়া 11 বাৰ যাব আৰু এইটো 5 পৰা 5 4 গুণ 20 মানে 400 তো 400ক আমি কিহৰ পৰা ডিভাইড কৰিব লাগে 11 পৰা কেইবাৰ যাব 11 3 গুণ 33 ইয়াত কি থাকিলে 40 পৰা 33 গ'লে 7 জিৰ' আহি গ'ল 11 পৰা 6 বাৰ যাব তো 36 পইণ্ট সামথিং হ'ব এইটো চোৱা এনচাৰটো 36 পইণ্ট সামথিং এটাই আছে আৰু নাই আৰু ঠিক আছে এনেকৈ তোমালোকে কৰিব পাৰা 11 নম্বৰটো এজ প্ৰেজেণ্ট এজ ইজ 4 years more than B is age after 6 years the sum of the present age of A and B together is 70 years what is the present age of B যেনেকৈ কৈছে তেনেকৈ তোমালোকে ইকুৱেশ্যন বনাই দিয়া ঠিক আছে ডাইৰেক্ট ওলাই যাব চোৱা এৰ প্ৰেজেণ্ট এজটো তোমালোকে এ বুলি ধৰি লোৱা বিৰটো বি বুলি ধৰি লোৱা বৰ্তমান বয়সটো তো এৰ প্ৰেজেণ্ট এজৰ কথা কৈ আছে ন তো এ সমান এৰ প্ৰেজেণ্ট এজটো মই এ বুলি ধৰিছোঁ এইটো কাৰ সমান 4 year more মানে 4 বেছি বিৰ প্ৰেজেণ্ট কোৱা নাই আকৌ বিৰ এজ আফটাৰ 6 year আচ্ছা বিৰ প্ৰেজেণ্ট এজটো কি বি বুলি ধৰিছিলোঁ 6 বছৰ পাছত বিৰ এজৰ কথা কৈছে তাৰমানে বি প্লাছ 6 হ'ব নহ'ব তো এৰ যিটো প্ৰেজেণ্ট এজটো এ হয় এইটো 4 বেছি কিহতকৈ বিৰ এজ 6 বছৰ পাছত তাতকৈ 4 বেছি হ'ল আচ্ছা ইয়াৰ পৰা চোৱা 6 আৰু 4 যোগ কৰিলে কিমান 10 নহ'ব তো মই বি প্লাছ 10 বুলি ক'ব পাৰোঁ নোৱাৰোঁ ইয়াক পাৰোঁ তো ইয়াৰ পৰা বিটো এইফালে লৈ আহা তো এটো এইফালে আছে বিটো এইফালে লৈ আহিলে মাইনাছ হৈ যাব এ মাইনাছ বি সমান কি 10 তো এই ইকুৱেশ্যনটোৰ পৰা মই এ মাইনাছ বিৰ মানটো 10 বুলি ক'ব পাৰোঁ মানে এ আৰু বিৰ যিটো বয়সৰ পাৰ্থক্যটো বৰ্তমানত 10 বা সদায় 10 থাকিব এজৰ ডিফাৰেঞ্চ কি সদায় একে থাকে 5 বছৰ আগতে হওক 5 বছৰ পাছতে হওক মতলব নাই ন সদায় ডিফাৰেঞ্চ কি থাকে একে থাকে তো এইটো আমাক দিয়া আছে এতিয়া নেক্সট কৈছে দ্য সাম অফ দ্য প্ৰেজেণ্ট এজ অফ এ এণ্ড বি মানে এ আৰু বিৰ যিটো যোগফলটো কিমান প্ৰেজেণ্টৰ যোগফলটো কিমান 70 এতিয়া চোৱা আগৰ দৰে হ'লনে নাই এ মাইনাছ বি এ প্লাছ বি তো এতিয়া আমাৰ চিম্পলকৈ ওলাই যাব না এ আৰু বিৰ মানটো আমি উলিয়াব পাৰোঁ যেতিয়াও চেম ভেৰিয়েবল আৰু চাইনটো অপজিট থাকে মই কি কৈছিলোঁ ডাইৰেক্ট এৰ মান ওলাব হ'লে এই দুটা যোগ কৰি আধা কৰি দিবা হোৱাট ইজ দ্য প্ৰেজেণ্ট এজ অফ বি বিৰ কথা সুধিছে মানে বিটো কি সৰুটো তো বিৰ মান কেনেকৈ আহে এই দুটা মাইনাছ কৰি আধা কৰা 70 পৰা 10 গ'লে কিমান 60 হয় ইয়াৰ আধা কিমান 30 ডাইৰেক্ট আহি গ'ল ন সেইকাৰণে এই কনচেপ্টটো তোমালোকে মনত থ'বা বহুত ইজি হয় মানে
কেলকুলেশ্যনটো বাচি যায় ঠিক আছে 12 নম্বৰটো এ চিলিণ্ডাৰ হুজ হাইট ইজ 2/3 অফ ইটছ ডায়মিটাৰ হেজ দ্য চেম ভলিউম এজ ডেট অফ স্ফিয়াৰ 3 এইটো 3টো নহয় ঠিক আছে স্ফিয়াৰ অফ ৰেডিয়াছ 8 সেন্টিমিটাৰ দ্য ৰেডিয়াছ অফ দ্য চিলিণ্ডাৰ ইয়াত চোৱা চিলিণ্ডাৰ আছে আৰু কি আছে স্ফিয়াৰ আছে দুইটাৰে ভলিউমটো সেম মানে সমান কৈছে তো চিলিণ্ডাৰৰ ভলিউম কি হয় পাই r স্কয়াৰ h তোমালোকে মনত থবা ঠিক আছে আৰু স্ফিয়াৰৰ ভলিউম কি 4/3 পাই r কিউব এইটো কি ভলিউমৰ ফৰ্মুলা চিলিণ্ডাৰ আৰু স্ফিয়াৰৰ আচ্ছা চিলিণ্ডাৰৰ কি থাকে হাইট থাকে এইটো হাইটটো আৰু এইটো হল ৰেডিয়াছ ঠিক আছে এতিয়া স্টাৰ্টিংত কি দি আছে চোৱা চিলিণ্ডাৰৰ যেটো হাইট হেতু কি 2/3 বলে কাৰ ডায়ামিটাৰৰ মানে চিলিণ্ডাৰৰ যেটো হাইট হেতু কি 2/3 ডায়ামিটাৰ মানে d আৰু এই ডায়ামিটাৰ মানে কি এইটো ৰেডিয়াছ আৰু এইটো ৰেডিয়াছ দুটা প্লাস কৰিলে কি হ'ব 2r হ'ব তো এইটোৰ মানটো কি হয় ডায়ামিটাৰ মানে জাস্ট ৰেডিয়াছৰ দুগুণ ঠিক আছে d মানে 2r তো ইয়াৰ জায়গাত মই 2r পুট কৰিম 2r তো ইয়াত মই চোৱা h ৰ মান কি ক'ব পাৰো 2 2 4 4/3 r বুলি ক'ব পাৰো নোৱাৰো h ৰ মানটো পাৰো আৰু এইটো r বেলেগ এইটো হল স্ফিয়াৰৰ ৰেডিয়াছ আৰু এইটো কি চিলিণ্ডাৰৰ ৰেডিয়াছ ঠিক আছে ইয়াৰ মানটো দিয়া আছে আমাক চোৱা স্ফিয়াৰৰ ৰেডিয়াছ 8 দিয়া আছে তো ইয়াত লিখি দিবা 4/3 পাইটো এনো কাটিয়ে যাব পাইটো এটা ফিক্স কনস্ট্যান্ট ভ্যালু পাই কাটি গল তো ইয়াত কি থাকিলে 4/3 r কিউব r মানে কি 8 তো 8ক তিনিবাৰ পূৰণ কৰিম এফালে r স্কয়াৰ ইনটু h মানে কি পালো আমি 4/3 r ঠিক আছে এইটো তো ইয়াৰ পাছৱা 4/3 কাটি গল থাকিলে কি r স্কয়াৰ আৰু r মানে এইটো একো না মানে 1 আছে তো r কি কিউব নহব r কিউব ইকুৱেল টু 8 * 8 * 8 পালো আমি তো আমাক লাগে r ৰ মান তো r ৰ মান কাৰণে আমি এইটো কি লব লাগিব 3 টো আতৰাব লাগিব ইয়াৰ পৰা তেতিয়া ইয়াৰ কি লম কিউব ৰুট মানে কি 3টাৰ পৰা এটা আহি যাব তো 8 3টা আছে কি হৈ যাব 8 হৈ যাব ঠিক আছে তো आंसर কি হ'ব 8 সেন্টিমিটার এনেকে তোমালোকে কৰিব পাৰা এটো বেসিকত কৰিবা এনেকে সিম্পলি উলাই যাব একো নাই যেনেকে কৈছে আমি তেনেকে বনাই গৈছো ঠিক আছে 13 নম্বৰটো চোৱা the radius of a wheel is 21 centimeter how many revolution will it make in traveling 924 meter মানে চোৱা হুইল আছে হুইল মানে কি সার্কেল হয় ন ৰেডিয়াস দিয়া আছে 21 ঠিক আছে এতিয়া এই হুইলটো 924 মিটাৰ ডিসটেন্স কভাৰ কৰিব কাৰণে কিমান ৰিভলিউশন মানে কিমান ৰাউন্ড মাৰিব লাগিব এনেকে তো নাম্বাৰ হদিছে এনৰ মানটো কিমান ৰাউন্ড মাৰিলে ইমান ডিসটেন্স কভাৰ কৰিব হুইলটো সাপোজ ইয়াৰ পৰা ইয়ালৈকে ইমান ডিসটেন্স কভাৰ কৰিছে এটা ৰাউন্ডৰ কথা কোৱা লগলে তোমালোকে মনত পেলাবা কি সার্কামফারেন্স ঠিক আছে সার্কামফারেন্স সার্কুলার কি থাকে সার্কামফারেন্স এক ৰাউন্ড মানে এটা সার্কামফারেন্স তাত চব নহয় গুটি এইটো তো এইটোৱে কয় সার্কামফারেন্স আৰু সার্কুলার সার্কামফারেন্সৰ ফৰ্মুলা কি আছিল 2 পাই r ঠিক আছে তো এনেকুৱা টাইপৰ কোৱেশ্যনত ডাইৰেক্ট এটা ফৰ্মুলা ইউজ কৰিবা তোমালোকে d = n * 2 পাই r এটো মনত থলে হল সিম্পলি উলাই যাব যেটো এনেকুৱা টাইপৰ কোৱেশ্যন আহে ৰিভলিউশন ডিসটেন্স ৰেডিয়াস ডাইৰেক্ট তোমালোকে d = n 2 পাই r ইউজ কৰি দিবা ঠিক আছে d মান ডিসটেন্স টোটাল কিমান 924 মিটাৰ আচ্ছা এইটো সেন্টিমিটাৰ এইটো মিটাৰ ইউনিটটো মিলা নাই তো মই মিটাৰক কি কৰিম সেন্টিমিটাৰত কনভাৰ্ট কৰিম d মানে কি 924 মিটাৰ আছিল সেন্টিমিটাৰত নিব কাৰণে 100 পৰা ইনটু কৰিম n টো আমি উলিয়াব লাগে ৰিভলিউশনৰ সংখ্যাটো 2 আৰু পাই মানে আমাক কিমান লব দিছে 22/7 আৰু ইনটু r আছে ন r মানে কিমান 21 তো কটাকটি কৰিলে আমাৰ n ৰ মানটো আহি যাব এটো 7 পৰা কেইবাৰ যাব 3 বাৰ আচ্ছা ইয়াত চোৱা 2 আছে আৰু ইয়াত 3 আছে 2 আৰু 3 টো পূৰণ কৰিলে 6 নহব জানো 6 হ'ব তো 6 পৰা মই ডাইৰেক্ট কাটি দিম এটো 924 টো 6 1 * 6 3 থাকিলে 32 6 5 * 30 আকৌ 2 থাকিলে 24 হৈ গল 6 4 * 24 ঠিক আছে মানে চোৱা এফালে কি থাকিলে 154 * 100 আৰু এফালে কি থাকিলে n * 22 থাকিলে এটা 22 পৰা ডাইৰেক্ট এটো কাটিব পাৰা তোমালোকে কেইবাৰ যাব 22 পৰা এটো ডাইৰেক্ট 7 বাৰ যাব সো নহলে 11 পৰা কাটি লবা 11 2 গুণ 22 এটো 11 1 গুণ 11 4 থাকিলে 11 4 গুণ 44 আকৌ 2 পৰা এটো 7 বাৰ তো ডাইৰেক্ট তোমালোকে 22 পৰা 7 বাৰ কাটি দিয়া এটো ঠিক আছে থাকিলে কি ইয়াত অকল n থাকিলে তো 7 * 100 কিমান 700 মানে ৰিভলিউশনৰ সংখ্যা কিমান আহিলে 700 ঠিক আছে এটো ফৰ্মুলা মনত থোৱা বহুত ইজি হয় এটো পুৰা 14 নাম্বাৰটো the end points of a line segment AB are P -5 4 and Q 7 -8 the midpoint are of the line segment so এইটো কোঅৰ্ডিনেট জিওমেট্ৰিৰ কোৱেশ্যন লাইন সেগমেন্ট মানে এইটো লাইন সেগমেন্ট A আৰু B ঠিক আছে লাইন সেগমেন্টৰ নামটো আমাক দিয়া আছে AB ইয়াত পইণ্ট আছে সাপোজ এইটো কি P পইণ্ট -5 4 এনেকে দিয়া আছে এইটো হল x ৰ মান এইটো y ৰ মান বুজাই ঠিক আছে তেনেকে q ৰ মানটো দিয়া আছে 7 - 8 এটা আমাক দিয়া আছে এটা আমাক মিড পইণ্ট r সাপোজ এই দুইটাৰ মিড পইণ্ট এটো r মাজত থকাটো ইয়াৰ মানটো উলিয়াব দিছে মানে x আৰু y ৰ মানটো লাগে একদম সিম্পল যেটো মিড পইণ্ট হুদে তোমালে কি কৰিবা এটো x ৰ মান নহয় জানো এটো x
এই দুটা প্লাছ কৰি আধা কৰি দিয়া মানে -5 প্লাছ কিমান 7 2 পৰা ডিভাইড কৰিবা এইটো আহিব ইয়াৰ মানটো ঠিক আছে এনেকৈ কমা নেক্সটটো এই দুটা প্লাছ কৰি আধা কৰা তো 4 কি হ'ব 4 প্লাছ -8 আছে ন -8 এনেকৈ ঠিক আছে আৰু ইয়াক 2 পৰা হৰণ কৰিলে হ'ল তো ডাইৰেক্ট মিড পইণ্টটো আহি যাব এনেকৈ x প্লাছ কৰি আধা কৰিবা y প্লাছ কৰি আধা কৰিবা এতিয়া চব মাইনাছে প্লাছে কি মাইনাছ হয় তো হাতৰ পৰা 5 গ'লে কিমান 2 ডাঙৰ আগত প্লাছ চব 2 আহিব 2/2 মানে কি 1 নহ'ব জানো তো 1 ষ্টাৰ্টিঙত 1 আহিব এনচাৰ চোৱা অপশ্যনৰ পৰা গমে পাই এইটো হ'ব বাকি চাই লাভে নাই ন ষ্টাৰ্টিঙত 1 আহিব কৰিব পাৰা তোমালোকে এইটো প্লাছে মাইনাছে কি মাইনাছ হৈ যাব মানে 4 - 8 তো এইটো কি -4 নাহিব জানো ডাঙৰ আগত মাইনাছ তো -4 2 পৰা কৰিলে কি -2 আহিব তো 1 আৰু -2 ঠিক আছে এনেকৈ লাষ্ট কুৱেশ্যনটোলৈ আহিছোঁ দ্য এভাৰেজ অফ 5 কনজিকিউটিভ ইণ্টিজাৰ্ছ starting with m is n what is the average of 6 consecutive integers starting with m+2 মানে 5টা কনজিকিউটিভ ইণ্টিজাৰ্ছ নাম্বাৰ আছে এভাৰেজটো দিয়া আছে ইয়াৰ n আৰু সংখ্যাটো আৰম্ভ হৈছে m ৰ পৰা ষ্টাৰ্ট হৈছে ক'ৰ পৰা m ৰ পৰা তাৰ মানে চোৱা m ৰ পৰা আৰম্ভ হৈছে প্ৰথমটো m হ'ব সেকেন্ডটো কি m+1 নেক্সট m+2 একে গৈ থাকিব ন কনজিকিউটিভ হয় m+3 m+4 এনেকৈ গৈ আছে 5টা ন 1 2 3 4 5 হ'ল ইয়াৰ এভাৰেজটো আমাক দিয়া আছে n আচ্ছা কনজিকিউটিভ নাম্বাৰৰ এভাৰেজটো সদায় মাজৰ সংখ্যাটো হয় আমি জানো গেপ সেম থাকিলে এভাৰেজ কি হয় মিডলটো হয় তো ইয়াৰ এভাৰেজ কোনটো এইটো নহ'ব জানো এইফাল দুটা মাজত কি আছে এইটো তো আমাৰ হিচাপত এভাৰেজ কি আহিলে m+2 কিন্তু কুৱেশ্যনত কি দিয়া আছে n দিয়া আছে ন তো ইয়াৰ পৰা m ৰ মান কি হ'ব এই দুইটো এফালে ঠেলি দিয়া n-2 হৈ যাব হ'ব নহ'ব এতিয়া চোৱা এভাৰেজ উলিয়াব দিছে 6টা কনজিকিউটিভ নাম্বাৰৰ আৰু আৰম্ভ হৈছে m+2 মানে ষ্টাৰ্ট হৈছে m+2 পৰা নেক্সট কি হ'ব m+3 নেক্সট m+4 নেক্সট m+5 m+6 m+7 6টা আছে 1 2 3 4 5 6 হ'ল এতিয়া ইয়াৰ এভাৰেজটো চোৱা এফালে 3টা এফালে 3টা একদমই মাজৰ যেটো নহয় জানো তো এইটো আমি গম পাওঁ m+ কি হ'ব 4 আৰু 5 ৰ মাজত 4.5 এইটো হ'ব তো m ৰ মানটো কি পালো এইটো পালো ইয়াত পুট কৰি দিলে আমাৰ এনসাৰ আহি যাব ঠিক আছে কৰি চাবা তোমালোকে বা চোৱা যেতিয়া এনেকুৱা কেছ হৈ যায় ন তোমালোকে কি কৰিবা কনজিকিউটিভ নাম্বাৰৰ এভাৰেজটো আমি প্ৰথমটো আৰু লাষ্টৰটো যোগ কৰি আধা কৰিলেও আমাৰ আহি যায় বা ইয়াৰ লগত লাগি থকা দুটা যোগ কৰি আধা কৰিলেও তোমালোকে এভাৰেজটো পাই যাবা ঠিক আছে তো ফাৰ্ষ্ট এণ্ড লাষ্ট কিমান আছে m+2 আৰু m+7 এই দুটা যোগ কৰি আধা কৰিলেও আমাৰ এভাৰেজটো আহি যায় তো এইটো আমাৰ এভাৰেজটো হ'ব কিমান হ'ব m 2m হৈ গ'ল আৰু এফালে 2 + 7 9 ডিভাইড বাই 2 এইটো আমাৰ এনসাৰ বাট m ৰ জায়গাত আমি কি পুট কৰিম n-2 তো m ৰ জায়গাত কি পুট কৰিম n-2 আৰু এফালে 9 ডিভাইড বাই 2 তো এইটো পূৰণ কৰি দিয়া কিমান হ'ব 2n ঠিক আছে 2n হ'ব নহ'ব নহ'লে এটা কাম কৰা 2 পৰা এইটো হৰণো কৰিব পাৰা নহ'লে ইনটু কৰি দিয়া 2n হৈ যাব আৰু মাইনাছ 2 দুগুণ কিমান 4 আৰু এফালে কি +9 ডিভাইড বাই কি 2 হ'ব তো -4 + 9 কিমান -4 আৰু +9 কৰিলে +5 হ'ব +5 মানে কি হ'ব ওপৰত 2n + 5 ডিভাইড বাই 2 এইটো আমাৰ এনসাৰ হ'ব নহ'ব চোৱা অপশ্যনত 2n + 5 ডিভাইড বাই 2 এই ডিভাইডটো এই গোটেইটোৰ তলত 2n + 5 ডিভাইড বাই 2 2n + 5 ডিভাইড বাই 2 ঠিক আছে এনেকৈ তোমালোকে কৰিব পাৰা 15টাই কুৱেশ্যন আছিলে গোটেইকেইটা কৰা হ'ল এনেকুৱা টাইপৰ কুৱেশ্যন মই আকৌ লৈ আহিম ঠিক আছে 15 ছেপ্টেম্বৰ এক্সাম আছে তাৰ আগলৈকে মই এনেকুৱা টাইপৰ সিৰিজটো কৰাই থাকিম আৰু তোমালোকৰ যদি কিবা ডাউট থাকে তেন্তে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিবা আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি দিবা থ্যাংক ইউ